পানী আদায় হৈ গ'ল, কমি গ'ল। ৰাতিপুৱা পাব লাগিছিলে। এইফালে চাওকচোন, আজি আমাৰ দোকানৰ অৱস্থা দেই। এতিয়া পানী গৈ গৈ শেষে হৈ গ'ল। এতিয়াই ভিডিঅ'টো কৰিছোঁ। এইফালে বাবুৰ দোকানতো পানী সোমাইছে আৰু আমাৰ দোকানবোৰতো মানে এনেকে কাষ্টমাৰ আহি ইয়াত একো এটাই কিনিব পৰা নাই, গোটেই বান বিধ্বস্ত। এইফালে গোটেই পানীয়ে পানী, এইফালে আৰু গছকিব মন নাই আৰু এনেকে ঝুম কৰি দিম। গোটেই পানী সেই চাইডত ওখ হৈছে, মানে আমাৰ মাৰ্কেটটো বনাইছে মানে। এইফালে মানে আমাৰ মাৰ্কেটটো বনাইছে মানে নতুনকে, চৰকাৰৰ পৰা অনুদান আহিছে, নতুনকে বনাইছে মানে। সেইটোৰ কাৰণে মানে আমাৰ দোকানবোৰ, আমাৰ এইবোৰ মানে চব চোতালবোৰ মানে বজাৰৰ মানে চোতালবোৰত মানে চব মানে মাটি বালি দি পিনি মানে ধুনীয়াকে ইটা গাঁতি মানে ধুনীয়াকে চৰকাৰে বনাই দিবলৈ, চাফ চিকুণ কৰি দিবলৈ মানে ধুনীয়াকে আমাৰ মানে বজাৰৰ অনুদান আহিছে, সেয়ে বনাইছে বোলে। এইখিনি বনাইছে, গোটেই পানী, এইফালে গোটেই পানীয়ে পানী, চাৰিওফালে পানী। আৰু ৰাতিপুৱা পুৰা আমাৰ দোকানবোৰত সোমাই গৈছিলে মানে এনেকে। পানীটো এতিয়া কমিলে, মই আহি পাওঁতে আৰু পানীখিনি কমিলে। মই পানী থকা সময়খিনিত মই নাছিলোঁ আৰু গোটেই পানী একেবাৰে বজাৰটো শূন্য, কাষ্টমাৰ এটাও আহিব পৰা নাই। আৰু এনেকে মানে এতিয়া কাষ্টমাৰবোৰো মানে ৰখি মেলি আমাৰ দোকানত বস্তু কিনিবলৈ বহুত অসুবিধা হৈছে মানে। চবৰ দোকানত মানুহে নাই আৰু আমাৰ মাৰ্কেটটো কি হ'ব, আচল বাৰিষা অহাই নাই। এতিয়া এনেকা অৱস্থা হ'লে কি হ'ব আমাৰ দোকানবোৰৰ অৱস্থা দেই। ইয়াত 8-10খনমান দোকান বহুত অসুবিধা হৈ আছে এনেকে। আৰু চাৰিওফালে পানীয়ে পানী, আৰু কি হ'ব আৰু উপায় নাই আৰু, দোকান এৰি পলাব লাগিব যেনে পাইছোঁ আৰু দেই। এইফালে এতিয়া পানীখিনি কমিছে, হ'লেও এনেকে বৈ আছে আৰু। কালি এইখিনিতে ভেটি দিছিলোঁ পানীটো নোসোমাক বুলি। এইটো ভেটি দিয়াৰ কাৰণে চাইডে চাইডে মানে পানীটো ৰৈ থকাৰ কাৰণে দোকানবোৰত আকৌ সোমাইছে। সোমোৱাৰ কাৰণে এতিয়া ভাঙি পিনি এইখিনি পানী যাবলৈ এনেকে দি আছোঁ আৰু। এনেকে বৰষুণ ৰখাৰ কাৰণে এতিয়া পানীখিনিও কমি গৈছে আৰু এই অৱস্থা আৰু। এতিয়া ৰাতিপুৱা দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ, পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো বনাব ওলাইছোঁ নিজৰ দোকানখনৰ কাহিনী আৰু। একেবাৰে দোকানখনত মানে ৰাতিপুৱাৰ পৰা যাত্ৰাই কৰিব পৰা নাই, কাষ্টমাৰে অহা নাই মানে গোটেই পানী সোমোৱাৰ কাৰণে। এতিয়া বাৰিষা নহওঁতে, খৰালি আচল বাৰিষা নহওঁতে এনেকুৱা অৱস্থা। আৰু আচল বাৰিষা হ'লে কি হ'ব, আগে পিছে আগৰ বছৰবোৰত এনেকুৱা হোৱা নাছিলে, এইবাৰে এনেকুৱা হৈছে মানে। কি হ'ব তাকে চিন্তা কৰি আছোঁ আৰু। এইফালে এই চিৰিটো দেখিছেনে? এই চিৰিটোৰ পৰা ওপৰত উঠি এইখিনিতে মানে মানুহকেইটাই পেচাব কৰি দিয়ে। গোটেই পেচাবৰ পানীবোৰ আমাৰ দোকানতে সোমায় আৰু মানা কৰিলেও নুশুনে। এইবোৰ মানুহক কি বুলি ক'ম জানো, ক'বই পৰা নাই আৰু। ইফালে আকৌ কিমান পানী, ইয়াতো পুৰা পানী ইয়াত ব্লক হৈ গৈছে। এই পানীখিনিও আমাৰ দোকানৰ ভিতৰত সোমাই যায় মানে। এনেকুৱাকৈ আমাৰ দোকানী সন্তাৰ ইমানেই অসুবিধা হৈছে আৰু কি ক'ম আৰু। এইফালে দেখিছে আইনা নিচিনা জিলিকি গৈছে, গোটেই পানীয়ে পানীয়ে আমাৰ দুৱাৰ মুখবোৰ আৰু এনেকুৱা আৰু। আচল বাৰিষা হোৱাই নাই। এইফালে এজনে দোকানৰ ভিতৰৰ পৰা পানী উলিয়াই পেলাই আছে আৰু। অৱস্থাবোৰ দেখিছেনে কিমান বেয়া অৱস্থালৈ আহিছে আৰু। এইফালে সোমাবই নোৱাৰি, এনেকে পানীয়ে পানী হৈ গৈছে। আগে পিছে এনেকে পানী হোৱা নাছিলে দেই। আমাৰ দোকানী লগৰীয়াকেইটাই কি কি অসুবিধা পাইছে আপোনালোকে কৈ চাওকচোন। দাদা আপুনিয়ে কৈ চাওকচোন, আমাৰ দোকানী লগৰীয়াবোৰ কি কি অসুবিধা পাইছে আমাৰ দোকানবোৰৰ। এইটো নবনাওঁতেও অসুবিধা, ইয়াৰ পৰা পানী গৈ থাকে। আৰু কাষ্টমাৰ আহিলে মানে এই পানীটো ক'ৰ পাইছে, এই ছুপাৰ মাৰ্কেট, এই বিল্ডিং RCC বিল্ডিং, এই দোকান হ'লেও ইয়াত পানী বৈ থাকে, বোকা পানী হৈ থাকে। এতিয়া আকৌ কিমান কোটি টকা দি কিনে এইটো বজাৰ উন্নয়নৰ কাৰণে দিছে। এই এনেধৰণে বনাই দিছে গোটেই দোকান মাজেদি। সেই আকৌ আগৰ দৰে সেই নবনাওঁতে এনেকৈ পানী আহিছে, এতিয়া বনাই দিয়াৰ পিছতো এনেকৈ পানী আহি আছে, পানীয়ে পানী। কাষ্টমাৰৰ কিবা অসুবিধা পাইছেনে? মই কৈছিলোঁ অলপমান সেইফালেদি চটৰ পানীবিলাক সিফালেদি ড্ৰেইনলৈ লিংক কৰাব লাগে, কিন্তু সিফালে ওখ কৰি দিছে। পানী ওপৰলৈ বৈ যায় নেকি, এই ডাউন চাইডে বৈ আহিব। গোটেই এইফালে স্লপিং কৰিছে, এইফালেদি বৈ আহিছে মাজেদি বনাইছে মানে। এইফালেদি বজাৰলৈ এইফালেদি অহা যোৱা কৰে, এইফালেদি চব পানী বৈ আহিছে।
তেনেকা মানে ইমান অসুবিধা হয় অসুবিধা হৈছে না এইটো বন্ধ কৰোঁতে সেইটো ৱাল ভিতৰেদি পানী ৱাল বাহিৰত জমা হৈ থাকিলেতো ৱাল লিক হৈ কিন্তু দোকানৰ ভিতৰত সোমাই পানী সোমাইছে ন পানী সোমাই আমাৰ কুলি ছাৰৰ কিবা অসুবিধা হৈছে নেকি পূজা কৰিব লৈছে না কৰি ল আমাৰ লালাবাইৰ কিবা অসুবিধা হৈছে নেকি কওক আকৌ অকণমান কি অসুবিধা হৈছে কাষ্টমাৰ পাইছে নাই আমাৰ লালাবাই নকয় ন জানকী দাদাকে সুধি চাওঁ এইফালে এনেকে পানী জানকী দা কেনেকা লাগিছে অসুবিধা কি পাইছে পানী সোমাই আছে ন আগত সোমাইছিলে জানো এনেকা পানী আগত সোমোৱা নাই ন এইটো বনোৱাৰ পৰা এনেকা বজাৰটো বনোৱাৰ পৰা সোমাইছে আৰু ন মানে বনোৱাটো ক'ৰবাত ওখ চাপৰকে বনালে আৰু এইফালে কালি দাদাই ধুনীয়াকে কি নিজে এইটো পাৰটো বেৰি ল'লে আৰু ভালেই হ'ল বাৰু আপুনি কালি সেইটো বনাই ল'লে আৰু এতিয়া বৰষুণ এৰিলে এতিয়া বৰষুণ নাই তথাপি পানী অলপ ৰখি আছে কাষ্টমাৰৰ বিৰাট অসুবিধা মানে এইফালে কাষ্টমাৰে নহা হৈছে বেচা কিনা কেনেকা হৈছে তেতিয়া এনেকা হ'লে চলিব পাৰিব উপায় নাই ন উপায় নাই আমাৰো এনেকে আমাৰ সোমোৱা সন্মুখটো এনেকে একেবাৰে কাষ্টমাৰ নাই কাৰো দোকানত দেখিছেনে চব আমি দোকানী কেইটাই আছো দেই এইফালে কাষ্টমাৰ এটাও নাই চব আমাৰ দোকানী কেইটাই ক'ত আহিব পাৰিব ন আগত বৰষুণ দিলেও আহিছিলে বাৰু কাষ্টমাৰ বৰষুণ দিলেও ইমান পানী নৰৈছিলেতো ইয়াত পানী ৰোৱাৰ কাৰণে সোমাবলৈ টান পাইছে এতিয়া পানী কমি গ'ল বাৰু পানী কমি গ'ল তথাপিও মই কম হওঁতে ভিডিঅ'টো বনাব পাৰিছোঁ এইফালে এটা দাদাই ধূপ জ্বলাই আছে দেই মই ধূপ কাটি জ্বলোৱাই নাই এতিয়া জ্বলামহে জ্বলাবলৈ আহি পানীখিনিৰ অৱস্থা দেখি আগতে ভিডিঅ'টোৱে কৰি লৈছোঁ আৰু এনেকৈ এইফালে অৱস্থা আকৌ এই চিৰিৰ ওপৰত উঠি মানুহবোৰে পেচাব কৰে গোটেই মানে ৱালটো ফুটা হয় আমাৰ দোকানতে এনেকুৱাকৈ পেচাববোৰ সোমায় আৰু এইফালেদি এইটোৰ পৰা পেচাবটো সোমাই এইফালৰ পৰা এইটো ফুটা হয় এইটো মানে চিমেণ্ট দি পিনি বন্ধ কৰি থৈ দিছোঁ আৰু কি ক'ম আৰু